हेलो गुड मॉर्निंग रातिपुৱা ভাবিলো ভিডিও এটা স্টাर्ट কৰি দিও আৰু আজি হৈছে শিক্ষক দিৱস প্ৰতিজন শিক্ষাগুৰুলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো অকল যে মোক পঢ়া সকলকে নহয় সকলো শিক্ষকলৈ মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালো তাকে ভাবিলো আজি ব্লগ এটাকে বনাও দিনটো কি কৰো নকৰো দিনটো নহয় আৰু এনে অকনমানকে বনালো তাকে এফালে বেটা হৈ উঠি আহিছে ওই উঠিলে মুখ হাত ধুলে তাৰ পাছত এতিয়া গা ধুবলৈ কৈছো ন স্কুল যাবা মেমেটক কি বুলি কবা কৈ দিয়াছো হ্যাপি টিচার্স ডে ও মা বলে মই বলে কি বুলি কম বুলি কৈছে ই মানে জনা নাই আৰু কেনেকৈ ক'ব লাগে তাৰ পাছত মোক সুধিছে টিচার্স ডে মানে কি হয় মই বুজাই দিছো আৰু টিচার্স ডে মানে কি হয় নহয় টিচার্স ডে নহয় তাৰ পাছত স্কুল পঠিয়াব লাগিব এতিয়া গা পা ধুৱাই লৈ মানে 9:30 মান এনে স্কুল তাহাতৰ 8:30 বজাৰ পৰাই ষ্টাৰ্ট হয় কিন্তু নকৰিবা দেই তাৰ পাছত আজি মানে তাহাতক 9:30 পৰা স্কুললে মাতিছে এতিয়া মই ভাত পানী বনাই আছো মানুহজনো যাব লাগিব দোকানলৈ হে কাৰণে বনাই কৈ খুৱাই বই দুইটাকে পঠিয়াই লওঁ তেতিয়ালে অলপ পিছত লগ পাই আছো আপোনালোকক বেটাৰ যাবলৈ দেৰি হোৱাত হেকাৰণে মই তাক দুটামান ভাত খুৱাই দিছো হি খাবলৈ বিচৰা নাছিল তথাপিও মই জোৰ জবৰদস্তি খুৱাই পঠিয়াইছো তাক যদি ভাত কেটামান খুৱাই দিও ময়ো নিজে নিশ্চিন্ত হৈ থাকো যে তাৰ ভোক লগা নাই বুলি নহলে ভাত যদি খুৱাই নপঠিয়াও মোৰ মানে মনটো একদম বেয়া লাগি থাকে আৰু তাৰ ভোক লাগিছে নি কিবা মানে ধেই নানা চিন্তা আহি থাকে হেকাৰণে যিমান পাৰো মই তাক ভাত কিটা খুৱাই পঠিয়াবলৈ চেষ্টা কৰো আৰু এইফালে মেমহেতৰ কাৰণে একো এটা বিশেষ একো কৰিবলৈ নহলে এই কাৰণে কলম কেটামানকে দি পঠিয়াইছো মিছহেতক দিবা দেই বুলি আৰু বেগত ভৰাই দিছো যোৱা বেগটো লৈ লোৱা এতিয়া বেটাক আনিবলৈ স্কুললৈ গৈ আছো আৰু খুচকাৰি পুৰা ৰ'দ দিছে হেকাৰণে একদম ছাতি এটা লৈ লৈছো দেই আৰু আজি স্কুটিখন নাই মানুহজনে লৈ গ'ল এইফালে বৌ আহিছে দেই বৌ লগতো একদম খুচকাৰি আহি আছে আজি ন লৰা শিক্ষক দিৱস বুলি আনিবলৈ গৈ আছো আৰু কিবা এটা কৈ দিয়ক বৌ শিক্ষক দিৱস নকয় নেলাগে নকওঁ কৈছে বৌয়ে আনি লওঁগে তেতিয়াহ'লে দেই তাৰপিছত দেখাই আছো এই কিটা কচুগুটি আহি গ'ল ন কেনেকুৱা লাগিলে স্কুলত কৈ দিয়া ভাল লাগিলে উৎপাত নকৰে এইফালে বেটা স্কুলৰ পৰা আহি ভাত পানী খাই ধুনীয়াকৈ ইউ হৈ থাকিলে আৰু আজি ভিডিঅ'টো এনে অকনমানকে কৰিলো আৰু বৰ বেছিকেও কৰা নাই এনে অকনমানকে দেখুৱালো আৰু টিচাৰ্স ডে তাকে এই ধুনীয়াকৈ হৈ থাকো উঠিব অলপ পিছত মানে 2 ঘণ্টামান হ'ব আৰু ধুনীয়াকৈ আবেলি হল বুলি ক'লে মা যেতিয়া নামঘৰলৈ যায় নহলে আইতাকৰ লগত হৈই এতিয়া যিহেতু মা নাই সেই কাৰণে অকলে এনেকৈ সদায় অকলে নিজে গাৰু আনি ল'ব 3টা এটা পাপা এটা মা আৰু এটা বোলে তাৰ এনেকৈ আনি আৰু হাবতি পিনি হৈ থাকে ধুনীয়াকৈ যিহেতু মোৰ হোৱাবলৈও সময় নাই দোকানৰ পৰা দোকানলৈ মানুহ অহা যোৱা কৰি থাকে সেই কাৰণে মই হ'বলৈ নাপাওঁৱে দিনৰ মা থাকিলে মাৰ লগত শুৱে বাৰু এতিয়া যিহেতু নাই হি অকলে এনেকৈ হৈ থাকে আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব এনে অকনমানকে ভিডিঅ' এটা কৰিলো যদি ভাল পালে লাইক এটা কৰি দিব তেন্তে আজিলৈ বাই খালে পোৱালি হ'লে